কি কয় আপোনাৰ CID বা কি কয় SIT এই দুটাৰ আকৌ তদন্ত কৰাৰ এখতিয়াৰে নাই বুলি কৈ দিলে কইলে সিঙ্গাপুৰত তদন্ত কৰাৰ এখতিয়াৰে নাই অসম পুলিচৰ কৈ দিলে যে অসম পুলিচে যেটো তদন্ত কৰিবলৈ দায়িত্ব চৰকাৰে দিছে সে অসম পুলিচৰ বুলে এখতিয়াৰে নাই প্লেস অফ অকাৰেন্সত যোৱাৰ অসম পুলিচৰ বুলে এখতিয়াৰে নাই যিবিলাক মানুহ জড়িত সেই মানুহবিলাকক ধৰি আনিবলৈ বা তেওঁলোকক মাতি আনিবলৈ আৰু তাৰ পাছত কৈছে যে তেওঁ দিয়া তদন্ত সঠিক তদন্ত কৈছে নে নাই আপোনালোকে কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সাকে মোৰ লাইভটো চাই আছে নে নাই মই নাজানো নেচাব সাকে চালেও বেলেগৰ মোবাইলৰ পৰা চাব সাকে আপুনি গতিকে যদি নাচায়ো তথাপি আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই কৈছো আপোনাক নিশ্চয় খবৰ দিব আপোনাৰ পালিপহৰীয়া বিলাকে বা আপোনাৰ চৰকাৰৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ আপোনাক কৈছো যে আপুনি কলে যে আপোনাৰ তদন্তকাৰী সংস্থা আপোনাৰ CID বা আপোনাৰ SIT এ জুবিন দাক হত্যা কৰা বুলি আপুনি নিজে হত্যা বুলি কৈছে দেই আৰু হত্যা কৰা বুলি যেটো অভিযোগ আহিছে সেই অভিযুক্ত বিলাকক হত্যা কৰা বুলি আপুনি নিজে কৈছে আমি ৰহস্যজনক মৃত্যু বুলি কৈ আছিল আপুনি হত্যাকাণ্ড বুলি কৈ দিলে হেকাৰণে আমি এতিয়া হত্যাকাণ্ড বুলি কম সেই হত্যাকাণ্ড বা আমাৰ মতে ৰহস্যজনক মৃত্যুৰ অভিযুক্ত যি সকল আছে সেই সকলোকে ধৰিব লাগে জেলত দিব লাগে তদন্তৰ আওতালে আনিব লাগে আৰু তেওঁলোকক বিচাৰ কৰি সৰ্বশেষত তেওঁলোকক সেন্টেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া আপুনি কলে যে নহয় আপুনি যিখন এনকুৱাৰী কমিশন আপুনি যিখন SIT বনাই দিছে আপুনি যেটো CID টিম বনাই দিছে তেওঁলোকে সিঙ্গাপুৰত বসবাস কৰা আমাৰ অসমৰ যি সকল মানুহ এই ঘটনাটোৰ লগত জড়িত হে মানুহবিলাকক মাটি অনাৰ এখতিয়াৰ নাই কলেনে আকৌ উল্টা পুল্টা নকব পিছত আপুনি পাল্টা মাৰি দিয়া পিছত আকৌ বিপদত পৰিলে আৰু তাৰ পিছত যিজন মানুহে আপোনাক সমালোচনা কৰে তেওঁকহে আকৌ আপুনি ভিলেন বনাব খোজে হয়নে নহয় কক আপুনি ভিলেন লাষ্টত আপুনি হেজন মানুহকে বনাব খোজে যিজনে আপোনাক সমালোচনা কৰে অথচ গণ্ডগোল সববিলাক আপুনিয়ে কৰে কালি আপুনি ক্লিয়াৰলি কৈ দিলে কোট কলে জুবিনদাৰ ঘৰত কোট কলে কাহিলেপাৰৰ জুবিনদাৰ ঘৰত জুবিনদাৰ বৌ লগ ধৰি আপুনি সাংবাদিকৰ সন্মুখত কলে যে আপুনি যেটো তদন্ত কৰিছে তাৰ তদন্তকাৰী সংস্থাটোৱে একাংশ অভিযুক্তক তেওঁলোকে মাটি অনাৰ তেওঁলোকক ধৰি অনাৰ এখতিয়াৰ আপোনাৰ এই তদন্ত কমিটিখনৰ নাই আৰু আপুনি এবুলিও কলে যে যদি সেই মানুহখিনিক তদন্তৰ আওতালৈ আনিব নোৱাৰি সিঙ্গাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াসকলক যদি তদন্তৰ আওতালৈ আনিব নোৱাৰি তেতিয়া হলে আপোনাৰ তদন্তটো আধৰুৱা হৈ ৰব জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ তদন্তটো আধৰুৱাৰ হৈ ৰব বুলি আপুনি স্পষ্ট ভাষাৰে নিজে কলে আৰু নিজে কলে যে এখতিয়াৰে নাই আনিব নোৱাৰো তাৰ পিছত আপুনি কলে যে এতিয়া অসমৰ ৰাইজে সহায় কৰিব লাগে অসমৰ ৰাইজে সহায় কৰিব লাগে যে সিঙ্গাপুৰত থকা প্ৰবাসী অসমীয়া মানুহবিলাকক অসমলৈ আনি তদন্তকাৰী সংস্থাৰ সন্মুখত খাৰা কৰি দিয়াৰ দায়িত্বটো ল'ব লাগে অসমীয়া মানুহ ৰাইজে কেদিন মানুহৰ আগতে আপুনি নিজে যিবিলাক অসমীয়া মানুহে তদন্ত ভালকে কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল কেবিলাক মানুহক আপুনি মূৰটো ফালি দিছিলে মৰিয়াই আপোনাৰ পুলিচে আপুনি মৰিয়াই হাত ভাঙি দিছিলে লকআপৰ ভিতৰত পুলিচ থানাত আপুনি তেওঁলোকক NSA লগাবলৈ বিচাৰিছিলে এতিয়াও তেওঁলোক জেলত আছে বহুত মানুহ সেই মানুহবিলাকক আপুনি অত্যাচাৰ কৰিছিলে কি কাৰণে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ তদন্ত বিচৰাৰ কাৰণে ন্যায় বিচৰাৰ কাৰণে জাস্টিস ফৰ জুবিন গাৰ্গ
এই বুলি কোৱাৰ কাৰণে আপুনি তেওঁলোকৰ হাত ভৰি ভাঙি দিছিল এতিয়া আপুনি ক'লে যে অসমৰ ৰাইজে হেঁচা দিব লাগে সেই ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াৰ ঘৰৰ মাক দেউতাকবিলাকক পৰিয়ালবিলাকক হেঁচা দিব লাগে অৰ্থাৎ আপুনি নিজে ৰাইজক আইন শৃংখলা ৰাইজৰ হাতত তুলি ল'বৰ কাৰণে এবাৰ আহ্বান জনালে আপুনি নিজে ভাবক এই কথাটো কোৱাৰ পাছত যিকোনো এজন ৰেছপন্সিবল হোম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰে লগে লগে পদত্যাগ কৰিব লাগে নে নাই যে অসমৰ এজন গুৰুত্বপূৰ্ণ কালচাৰেল দয়েন কাণ্ডাৰী মৃত্যু ঘটিছে তাক লৈ সমগ্ৰ অসমৰ মানুহে কান্দি আছে শুব পৰা নাই সেই মৃত্যুৰ তদন্ত আপুনি কৰিব নোৱাৰো বুলি কৈছে আপোনাৰ এক্টিয়াৰৰ বাহিৰত বুলি কৈছে আপোনাৰ তদন্তকাৰী সংস্থাৰ এক্টিয়াৰৰ বাহিৰত বুলি কৈছে আৰু বাহিৰত বুলি কৈ আপুনি আকৌ অসমৰ মানুহক কৈছে যে আপোনালোকে গৈ সেই পৰিয়ালবিলাকক হেৰি কৰক হেঁচা দিয়ক বোলে আমি পুলিচৰ হেঁচা দি আছো পৰিয়ালবিলাকক আপোনালোকে হেঁচা দিয়ক আৰু তাৰপিছত গৈ কোনোবাই গৈ কাৰোবাৰ ঘৰ জ্বলাই দিব তাৰপিছত গৈ কোনোবাই কাৰোবাক মাৰপিট কৰি দিব তাৰপিছত গৈ কোনোবাই ধৰ্ণা দিব তাৰপিছত কি হ'ব তাৰপাছত কি হ'ব তেতিয়া কি হ'ব আপুনি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বুলি কয় আৰু কোনোবাই আন্দোলন কৰিলে তহঁতিও নেপালৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছ বুলি কয় এতিয়া আপুনি নিজে নেপাল সৃষ্টি কৰিবৰ কাৰণেতো আগবঢ়াই দিছে মানুহ আপুনিতো ভয়ংকৰ মানুহ আপুনি এফালেও মাৰে গাদিও মাৰে আৰু চিধাকিও মাৰে হয়নে নহয় কওক আপুনি আপোনাৰ নিজৰ স্বাৰ্থত চব বস্তুবিলাক নিজে বনাই লয় সাংঘাতিক মানুহ কেইদিনমানৰ আগতে আপুনি চব মানুহক মাৰপিট কৰিলে হুলস্থুল কৰিলে কিমান যে কি কৰিলে তাৰপিছত আকৌ আপুনি এতিয়া উল্টাকে এইটো কাম কৰি আছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি সেই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী আৰু আপোনাৰ যদি লাজ মান আছে আপোনাৰ যদি আত্মসন্মান আছে তেতিয়াহ'লে আপুনি পদত্যাগ কৰা উচিত আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰা উচিত হয়নে নহয় কওক আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া পদত্যাগ কৰিব লাগে এটা কথা মই আপোনাক এবাক আপোনাক অলপ তথ্য পাতি দি কথাখিনি কওঁ এইটো আপুনি নিজে চাওক এইটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এইটো উল্টাকে ওলাই নিয়ে ভাইটিহঁত ফেচবুকত উল্টা হৈ যায় নেকি এইটো কেনেকৈ কৰিব লাগিব মই উল্টা মাৰি দিলে এনেকৈ হ'ব নেকি নহয় নহয় কি কৰিব লাগিব এইটো এই নহয় এইটো বাদ দে এতিয়া এইটো মানুহে ধৰিব নোৱাৰিব এতিয়া তো আপোনালোকে এইটো চাওক এইটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেচবুক পেজ হয় এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ফেচবুক পেজটোত এই দুটা অশোক চক্ৰ দেখিছেনে আপোনালোকে অশোক চক্ৰ এই দুটা এই অশোক চক্ৰ দুটা কাৰ জানেনে এটা আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰ মন্ত্ৰী কোন এজন ৰাজ্যিক মন্ত্ৰী ফাইল চুবলৈ নোপোৱা এজন মন্ত্ৰী হ'ল আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা এই পবিত্ৰ মাৰ্ঘেৰিটাই তাৰমানে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এই পবিত্ৰ মাৰ্ঘেৰিটাই তাৰমানে এই নৰ্থ ইষ্ট ফেষ্টিভেলটো স্পন্সৰ কৰিছে তাৰ পিছৰটো কোন আছে চাওক আপুনি হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ দ্বিতীয়টো এইটো ছিংগাপুৰ আৰু এইটো হ'ল মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাওক আপোনালোকে তাৰ চৰি দেই এইটো হ'ল মিনিষ্ট্ৰী অফ এফেয়াৰ্ছ কি কয় এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু এইটো হ'ল হাই কমিশ্যন অফ ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স মানে এওঁলোকে প্ৰেজেন্স কৰিছে এই গোটেই স্পন্সৰশ্বিপ এই ঘটনাটো এই গোটেই ফাংচনটো পাতিছে কোনে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হৈ এই ফাংচনটোৰ গোটেই
টোটেল স্পন্সৰশ্বিপ তাৰমানে কি কাৰ মূল উদ্যোগ কি কয় মূল পৃষ্ঠপোষক কোন এটা হ'ল মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ প্ৰেজেন্স সত্যমেৱে জয়তে চাওক সত্যমেৱ জয়তে হা এই অশোক চক্ৰ লগাই থৈছে তাৰ পাছত এটো হয়নে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেৰিটো আপুনি চাওক এমব্লেমটো মানে গোটেই তেওঁলোকৰ প্ৰতীকটো এটো তাৰ পাছত লিখিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল 2025 19 to 21st September Suntec Singapore Convention and Exhibition Center 4th edition বুলি কৈছে এটো আৰু ইয়াত আৰু কোনে কোনে পইচা দিছে তাৰ পিছফালে কেটামান কোম্পানীও কৰি আছে অৰ্গানাইজড বাই ট্ৰেন্ড এমএমএছ এই ট্ৰেন্ড এমএমএছৰ মালিক হ'ল দুজন এজন হ'ল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী কিবা এটা নাম তেওঁলোক তাৰ মালিক এতিয়া আপুনি চাওক যে যিটো ফাংচন যিটো আপোনাৰ কাৰ্যসূচী ভাৰত চৰকাৰৰ সত্যমেৱ জয়তে লিখা অশোক স্তম্ভ লগাই ডিপাৰ্টমেণ্ট মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰে পাতিছে যিটো অনুষ্ঠান সেই অনুষ্ঠানটো পাতোতে হোৱা ইনচিডেণ্টটোত যেতিয়া আমাৰ জুবিন গাৰ্গ মৃত্যু হৈছে তাৰ মানুহজন আকৌ ধৰি আনিব লাগে অসমৰ মানুহে এতিয়া আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছক কিয় নকয় ৰিকুৱেষ্ট নকৰে কি অসম চৰকাৰে যে ছিংগাপুৰত থকা এখিনি মানুহ অভিযুক্ত তেওঁলোকক আমাক ধৰি আনি দিয়ক ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতি আনি দিয়ক আপুনি ছিংগাপুৰত থকা ভাৰতৰ যিটো কি কয় আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়াক আপুনি নকয় কিয় নকয় তেওঁলোকক আপুনি যদি চিঠি দিয়ে তেওঁলোকে তেতিয়া ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিটো কামটো কৰি দিব ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিটো কৰি দিব এতিয়া আপুনি আমাক কৈছে ৰাইজক কৈছে পাব্লিকক কৈছে জনগণক কৈছে যে আপোনালোকে পৰিয়ালবিলাকৰ ওপৰত হেঁচা দিয়ক আমিও হেঁচা দিম পুলিচেও হেঁচা দিম তাৰমানে কি পুতেকহেঁত ক'ৰবাত আছেগৈ ছিংগাপুৰত বাপেক মাক বুঢ়া হৈছে ইয়াত আপোনাৰ পুলিচে গৈ তেওঁলোকক ব্লেকমেইল কৰিব তেওঁলোকক থানালৈ আনি বহুৱাই থ'ব তেওঁলোকক আপুনি সন্ত্ৰাসবাদী অপহৰণ কৰাৰ নিচিনাকে আনি আপুনি তাতে হেৰি কৰিব কি কয় এইটো পণবন্দী কৰি ৰাখে যে পণবন্দী কৰি তাৰপিছত যে হেৰি লয় কি বুলি কয় সন্ত্ৰাসবাদীবিলাকে যে পণবন্দী কৰি ৰাখি তাৰপিছত যে হেৰিবিলাকক ঘূৰাই লয় তেওঁলোকৰ তেনেকৈ কৰিব খুজিছে আপুনি নহ'লে বা আপুনি আমাৰ অসমৰ মানুহক গৈ সেই মানুহবিলাকৰ ঘৰত কাজিয়া লাগিবলৈ পঠিয়াইছে সেই পৰিয়ালবিলাকক মাৰপিট কৰাবলৈ পঠিয়াইছে এইটো এজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে নেকি এইটো এটা দেশৰ চলোৱাৰ চিষ্টেম নেকি এইটো আমাৰ সংবিধানৰ চিষ্টেম নেকি এইটো আমাৰ আইনৰ শাসন নেকি এইটো আমাৰ আইনে তৈয়াৰ কৰি দিয়া ব্যৱস্থা নেকি নহয় আপুনি আইন নামানে আপুনি এনাৰ্কিষ্ট আপুনি একদম গণ্ডগোলীয়া মানুহ আপুনি একেবাৰে দেশ ধ্বংস কৰিবলৈ আহিছে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় সেইকাৰণে স্পষ্টভাৱে মই ৰাইজৰ দলৰ সভাপতি হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ কালি যেতিয়া কৈ দিলে যে এই তদন্ত কৰাৰ এখতিয়াৰ তদন্তকাৰী সংস্থাৰ নাই আৰু এই তদন্ত কৰাৰ যেতিয়াটো এখতিয়াৰ নাই আৰু সেই মানুহকেইজন নাহিলে এনকুৱাৰীটো আধৰুৱা হৈ ৰ'ব এনকুৱাৰীটো আমি ফাইনেল কৰিব নোৱাৰিম জোৰা লগাব নোৱাৰিম গতিকে এনকুৱাৰীটো জুবিন গাৰ্গৰ এনকুৱাৰী কমপ্লিট নহ'ব বুলি আপুনি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰাৰ বাহিৰে আৰু কোনো বিকল্প ৰাস্তা আমি বাকি দেখা নাই আপোনাৰ যদি আত্মসন্মান আছে আপোনাৰ যদি সন্মান আছে আপুনি যদি বুজি পায় আপুনি যদি সংবিধান বুজি পায় তেতিয়াহ'লে আপুনি পদত্যাগ কৰক
আপুনিতো নকৰে জানো আপুনিতো কিমান খাটাৰনাক মানুহৰ অসমৰ মানুহে জানিবলৈ বাকী আছে নেকি তো আপুনিতো নকৰে কিন্তু নিয়মটো হ'ল যে আপুনি পদত্যাগ কৰিব লাগিছিল এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি মোক কৈছিলে যে অখিল গগৈ শ্যামকানু মহন্তক বচাবৰ কাৰণে নেকি ইংগিতটো দিছিলে ডাইৰেক্ট কৈ দিয়া নাই যে CBI এনকুৱাৰী বিচাৰিছিলে মই CBI এনকুৱাৰী শ্যামকানু মহন্তক বচাবৰ কাৰণে কৰা নাছিলো শ্যামকানু মহন্ত মোৰ আপোন নহয় আপোনাৰ আপোন মই আজি ফেচবুকত দি দিছো আপুনি 2016 চনৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল বিলাকলৈ যায় আৰু গৈ তাত আপুনি মানুহক আপুনি নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে হৈ নৰ্থ ইষ্ট অন বিহাফ অফ নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি সেই মিটিং বিলাকলৈ মানুহক মাতে ফেষ্টিভেল বিলাকলৈ মানুহক মাতে মই আজি ফেচবুকত দি দিছো ৰাইজেও ফেচবুকত CM কেনেকৈ মাতে 16 চনৰ পৰা আপোনালোকে চাই ল'ব মোৰ ফেচবুক পেজতে আছে এইটো মই কালিয়ে কৈছিলো যে এই মহন্তক কি নাম আছিল আমাৰ শ্যামকানু মহন্ত এই শ্যামকানু মহন্তক বিজেপি চৰকাৰে উঠাই আনিছে 2016 চনৰ পৰা পইচা দি আৰম্ভ কৰিছে একদম কাৰচিনডাল একদম টকাৰ কাৰচিনডাল এনেকে উঠাইছে বিজেপিয়ে এনেকে আকাশৰ পিনে যোৱা কাৰচিনডাল উঠাইছে সেই কাৰচিনডাল উঠাই এতিয়া এই পৰ্যায় পৰিছিলকে একদম ছিংগাপুৰত এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু গভৰ্ণমেণ্টৰ হাই কমিছনাৰৰ উদ্যোগত এই অনুষ্ঠান পাতিব পৰা কৰি দিছিলে কোনে আপুনি আপোনাৰ চৰকাৰে আৰু আপুনি অনবৰতে লেমটো হিচাপে লৈ ফুৰা আপোনাৰ এসময়ৰ পলিটিকেল এডভাইজাৰ প্ৰবৃত্ত মাৰ্ঘেৰিটাই এতিয়া আপোনালোক সব যোৱা তুলসী পাত আমি ন্যায় বিচৰা মানুহবিলাক সব দিলেন আমি যিবিলাকে ন্যায় বিচাৰিছো যে জুবিনদাৰ ন্যায় হ'ব লাগিব আপুনি হত্যা বুলি কৈছে হত্যাকাৰী ওলাব লাগিব হত্যাকাৰীক মাত্ৰ কেইদিনমান জেলত ৰাখি আপুনি ভোট ললে নহব আপুনি হত্যাকাৰী প্ৰকৃত অৰ্থত সেইটো আপুনি যদি কৰিব নোৱাৰে যদি সেই পৰ্যায়লৈ নিব নোৱাৰে তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ কালিতো আপুনি কৈ দিলে সেইটো কথা ন কালি আপুনি মুকলিমূৰীয়াকৈ কৈ দিলে যে নাই আপুনি এই তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰে কাৰণ আপোনাৰ এখতিয়াৰ নাই আপোনাৰ দিয়া তদন্তকাৰী সংস্থাৰ এখতিয়াৰ নাই এখতিয়াৰ কাৰ থাকিলেহেঁতেন ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI কিন্তু আপুনি CBI নামেই শুনিব নোখোজে আৰু আমি সকলো ভাৰতৰ CBI-টো গতিকে যেহেতু CBI-টো এটা 2 নম্বৰী বস্তু গতিকে ইয়াক কণ্ট্ৰল কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণতে তদন্তটো হ'ব লাগে বুলি আমি কৈছিলো আপুনি বাকীবিলাক সব কাটি কৈ দিলে যে অখিল গগৈ CBI তদন্ত বিচাৰিছে আৰু সেইটো শ্যামকানুও বিচাৰিছে বোলে আৰু সেইকাৰণে এওঁলোকে বচাবৰ কাৰণে এইটো কাম কৰিছে নেকি গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক স্পষ্টকে আকৌ কৈছো জুবিন গাৰ্গৰ ন্যায় আপুনি দিব নোৱাৰে বুলি কালি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰা দৰকাৰ আৰু যদি পদত্যাগ নকৰে তেতিয়াহ'লে আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত CBI তদন্ত দিয়ক আৰু কোনো পৰ্যায়ে যাতে অভিযুক্ত জেলৰ পৰা ওলাই যাব নোৱাৰে জেল হাজু থেদেই এটো জুডিশিয়েল আপোনাৰ কাষ্টডিৰ পৰা যাতে ওলাই যাব নোৱাৰে ব্যৱস্থা কৰক আৰু ওলাই যাব নোৱাৰিবৰ কাৰণে আপুনি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিয়ক আৰু হুনকালে চাৰ্জশিটখন দি ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন তাৰ পৰাই চলোৱাৰ জেলৰ পৰাই চলোৱাৰ ব্যৱস্থা কৰক মানে জেলত থাকোঁতে চলোৱাৰ ব্যৱস্থা কৰক যাতে 6 মাহ বা 5 মাহৰ ভিতৰত আমি গতিকে মই আপোনাক সেইকাৰণে আকৌ এবাৰ কৈ দিলো আমাৰ দাবীটো এতিয়া শুনি ললে নহয় পিছত আকৌ উল্টা পুল্টা কথা নকব আপুনি আকৌ এবাৰ কৈ দিছো আমি বিচাৰিছো CBI তদন্ত
কিন্তু CBIক যেটো আপুনি বিশ্বাস নকৰে মও নকৰো গতিকে গুৱাহাটী উচ্চ ন্যায়ালয় বা আমাৰ সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এই তদন্তটো হ'ব লাগে আৰু CBI ইণ্টাৰপোল বা বিভিন্ন আন্তৰ্জাতিক সংস্থাবিলাকৰ সহায় ল'ব লাগে আৰু এই সহায় কৰি দিবৰ কাৰণে আপুনিও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু সিংগাপুৰত থকা হাই কমিছনাৰকো জনাব লাগে আৰু আপোনাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো জনাব লাগে যে আমাৰ ইমান ডাঙৰ ঘটনা এটা ঘটিলে এইটোৰ কাৰণে ভাৰত চৰকাৰে গোটেই বস্তুটোৰ নেতৃত্ব ল'ব লাগে তেতিয়াহে আপুনি তদন্ত কৰিছে বুলি গম পাওঁ আপোনাৰ ধান্দাটোতো আমি একদম পাৰফেক্টলি জানো যে আপুনি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাটো আপোনালোকৰ বিজেপিৰ পাৰ্টিৰ মানুহ আপোনালোকৰ কি কয় আপোনাৰ কালচাৰেল ইনচাৰ্জ হয় বিজেপিৰ ষ্টেটৰ নহয় ইউথৰ আৰু আপোনাক মই কালিয়ে কৈছিলোঁ যে আপোনাৰ শ্যামকানু মহন্ত আপোনাৰ একেবাৰে ভাতঘৰ হয় শ্যামকানু মহন্তৰ ককাইকক আপুনি ডিজিপি দিছিলে তাৰপিছত এতিয়া চিফ ইনফৰমেশ্যন কমিশ্যনাৰ দিছে তেওঁ আকৌ ভায়েকক আপোনাৰ এডভাইজাৰ পাতিছিলে আপোনাৰ এডভাইজাৰ আৰু তাৰপাছত এতিয়া আপুনি ভিচি দিছে শ্যামকানু মহন্তকো আপুনি স্পন্সৰ কৰি আছিলে আৰু তাতকে ডাঙৰ কথা যে আপোনাৰ পত্নী আৰু আমাৰ সকলোৰে সন্মানীয় বৌ শ্ৰীযুতা ৰিনিকি ভূঞা শৰ্মা বৌয়ে খবৰ পোৱা অনুসৰি তাত গৈ শ্যামকানু মহন্তৰ লগত লগ লাগি তাত ফেশ্বন শ্ব' পাতিছিলে স্পন্সৰ কৰিছিলে নে আপোনাৰ প্ৰডিউচ কৰিছিলে নে ডাইৰেক্ট কৰিছিলে ডাইৰেক্টৰ আছিলে নে প্ৰডিউচাৰ আছিলে নে স্পন্সৰাৰ আছিলে সেইটো আমি নাজানো কিন্তু জানিছো যে আপোনাৰ ৱাইফৰ যেটো কোম্পানী মানে আপোনাৰে কোম্পানী আৰু হেতু আপোনাৰ ৱাইফৰ যেটো কোম্পানী কি কয় আপোনাৰ এটো গোল্ডেন থ্ৰেড সেই গোল্ডেন থ্ৰেডে গৈ তাত ফেশ্বন শ্ব' পাতিছিলে এটা গোল্ডেন থ্ৰেডে তাত ফেশ্বন শ্ব' পাতিছিলে আকৌ এটো অভিযোগ আহিছে যে গোল্ডেন থ্ৰেডে আকৌ আপোনাৰ কি কয় আপোনাৰ গোল্ডেন থ্ৰেডে আকৌ আপোনাৰ কি কয় আপোনাৰ বোলে জুবিন গাৰ্গ ঢুকুৱাৰ পাছতো বোলে ফেশ্বন শ্ব' পাতি আছিলে তাত ছিংগাপুৰত য'ত অসমৰ মানুহ একদম কান্দি অসমৰ মানুহ মৰিবলৈ ওলাইছিলে সব মানুহ একদম টোপনি ক্ষতি হৈছিলে 7টা দিন সেই সময়ত আপোনাৰ পত্নীয়ে আপোনাৰ যি কোম্পানী গোল্ডেন থ্ৰেড সোণালী সূতা সেই গোল্ডেন থ্ৰেড কোম্পানীয়ে কি কৰিছিলে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো যেটো অনুষ্ঠানৰ কাৰণে গৈ মৃত্যু হ'ল সেই অনুষ্ঠানটো কন্টিনিউ কৰিছিলে বুলি আমি সব গম পাই আছো মানে শুনি আছো আৰু এইটো এনকুৱাৰী কৰিলে CBI এনকুৱাৰী কৰিলে সেইটো গম পালো হেতেন হয় নে নহয় দে আপোনাৰ তলৰ CID এনকুৱাৰী কৰিলে আমি কেনেকৈ গম পাম আৰু আজিতো মই অলপ আগতে মোক কোনোবা এজন সাংবাদিকে পঠিয়াই দিছে অলপ আগতে আজি বোলে অসম জাতীয় পৰিষদৰ কি আছিল আমাৰ জগদীশ ভূঞা বোলে কৈছে যে ক'বাত ওলাইছে এইটো সাংবাদিক কাবাক কৈছে চাগে সাংবাদিকক জগদীশ ভূঞা বোলে ক'বাত কৈছে যে আপুনি শ্যামকানু মহন্তৰ ঘৰৰ পৰা লৈ যোৱা তথ্যপাতিবিলাক যিবিলাক CIDয়ে জব্দ কৰিছিলে সেইবিলাক আপোনাৰ ঘৰলৈ লৈ গৈছে নেকি প্ৰশ্ন কৰিছে জগদীশ ভূঞাই মই নাজানো আকৌ দেই নিশ্চিত যদিও নাজানো না নাই নিয়া যদিও নাজানো মই বিষয়টোৱে জনা নাছিল অলপ আগতে এজন সাংবাদিকে মোলৈ পঠিয়াই দিলে যে জাতীয় পৰিষদৰ জগদীশ ভূঞাই এটা প্ৰশ্ন উত্থাপন কৰিছে যে CIDয়ে শ্যামকানু মহন্তৰ ঘৰত পোৱা যিবিলাক ডকুমেণ্ট কম্পিউটাৰ কি এইবিলাক বোলে গৈ আপোনাৰ ঘৰলৈও লৈ গৈছেগৈ বোলে আপোনাক দেখুৱাবলৈ বোলে লৈ গৈছে ঘৰলৈ নে ক'ৰবাত দেখুৱাবলৈ লৈ গৈছে বুলি লিখিছে বুলি প্ৰশ্ন কৰিছে গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা বস্তু খাটাং যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বা হত্যাৰ তদন্ত আপুনি সঠিকভাৱে নকৰে ইলেকশ্যনলৈকে আপুনি যে শপত খাইছে অসমৰ মানুহ কোনেও আপোনাৰ শপতত বিশ্বাস নকৰে কিন্তু আমি জানো যে আপুনি একদম টেঙৰ মানে হিয়ান মানুহ যাক আমাৰ অসমীয়াত কি বুলি কয় হিয়নি থোৱা বুলি কয় নাঙনৰ হিৰলুত যে হয় সেইটো হ'ব নোৱাৰে মানে হিৰলুডাল আপুনি চিনি নাপাব হিৰলু বুলি ক'লে হিৰলু নাঙলৰ হিৰলু বুলি ক'লে আপুনি চিনি নাপাব আপুনিতো খেতি নকৰে ন
আপুনি চিনি নাপাব আমি খেতি কৰা মানুহবিলাকে জানো এইটো কথা তো সেই হিৰণী থোৱা মানুহ বা হিৰলি থোৱা মানুহ আপুনি নাঙলৰ গতিকে সেইকাৰণে আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ সাংঘাতিক টেঙৰ মানুহবিলাকে এইটো মানে কেতিয়াও হেৰি নকৰিব যে আপুনি তদন্তটো নকৰে খাটাং আপুনি সেন্টেন্স নিদিয়ে কিন্তু হয়তো আপুনি ইলেকশ্যনলৈকে ভোট নাপাম বুলি হয়তো কিবা কিবি বুদ্ধি চুদ্ধি কৰি এই মানুহকেইটাক ৰখাই থ'ব পাৰে যেনেকৈ আপুনি এপিএছচি মানুহকেইটাক ৰখাই থৈছিলে তাৰপিছত এপিএছচি গোটেই 2 নম্বৰী অফিচাৰবিলাকে এতিয়া চাকৰি পাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দি দিলে ন দিলে নে নাই বা কক আপোনাৰ দিনত আপুনি কৰালে এইটো উত্তৰ কাছাৰ কেলেংকাৰী মানুহকেইটা চব বাহিৰ হৈ গ'ল আপুনি কৰালে এইটো চব এইবিলাক গোটেই কেলেংকাৰীত আপোনাৰ নাম ওলাইছিলে লুই বাৰ্ডা কেলেংকাৰীত এতিয়াও আপোনাৰ নাম চিবিআই এনকোৱাৰী কৈ আছে এনকোৱাৰী হ'বলৈ দিয়া নাই আপুনি এইকাৰণে বিজেপিত জইন কৰিছিলে সাৰদাৰ পৰা বাচিলে বাৰু আপুনি সাৰদাৰটো ৰাজসাক্ষী হৈ গ'ল ৰাজসাক্ষী কোন হয় যি কেলেংকাৰীটোত আছে সি ৰাজসাক্ষী হ'ব পাৰে আপুনি জানেনে ৰাজসাক্ষী মানে অসমৰ ৰাইজে নিশ্চয় জানে যে সাৰদা কেলেংকাৰীত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ৰাজসাক্ষী মানে হ'ল একদম গণ্ডগোলীয়া পৃথিৱীৰ আটাইতকৈ গণ্ডগোলীয়া বস্তুটো ৰাজসাক্ষী যি কেলেংকাৰীটো কৰে কিন্তু কেলেংকাৰীটো কৰি ঘটনাটো কৰি নিজে ঘটনাটোৰ অংশীদাৰ তাৰ পাছত চৰকাৰৰ সাক্ষী হৈ নিজকে বচায় এইটো ৰাজসাক্ষী বুলি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সাৰদা কেলেংকাৰী কৰাটো কনফাৰ্ম হৈ গ'ল এতিয়া সাৰদা কেলেংকাৰী কৰাটো কোৰ্টতে কনফাৰ্ম হৈ গ'ল কাৰণ তেওঁ ৰাজসাক্ষী হৈ গ'ল আৰু ৰাজসাক্ষী হৈ তেওঁ সাৰদা কেলেংকাৰী কৰিছিলোঁ সাৰদা কেলেংকাৰীৰ পৰা পইচা লৈছিলোঁ বুলি কৈ এইটো সাক্ষী দি দিলেগৈ সাৰদা কেলেংকাৰী এই মালিকটোৰ নাম কি আছিলে সেইটোৰ বিৰুদ্ধে সাক্ষী দি দিলে কিমান ভয়ংকৰ মানুহ ৰাজসাক্ষী হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী ৰাজসাক্ষী দেই মনত ৰাখিব ৰাজসাক্ষী বুলি ক'লে জনমে আমাৰ কুশল কোঁৱৰৰ বিৰুদ্ধে যে ৰাজসাক্ষী হৈছিলে একদম জনমে প্ৰজন্মই তেওঁলোকক ঘৃণা কৰে মানুহে আমাৰ মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী যিটো সাৰদা কেলেংকাৰীত আমাৰ লাখ মানুহৰ টকা গুচি গ'ল মনত আছে নাই সাৰদা কেলেংকাৰীৰ কথা অসমৰ মানুহৰ ৰাইজ আপোনালোকৰ মনত আছে নে নাই বাৰু নিশ্চয় আছে নহয় জানো লাখ কোটি টকা যে আমাৰ লোকচান হৈ গ'ল লাখ কোটি টকা সেই সাৰদা কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছে বুলি কৈ নিজে ৰাজসাক্ষী কৈ দিলেগৈ তাৰপিছত বাচি গ'ল নহ'লে তেওঁ জেল গ'ল সেইকাৰণে তেওঁ বিজেপি লৈ গ'ল